আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হল বা আবেদনখন বিলম্ব হল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা সৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব হি ডিলিং এসিস্টেন্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে কলো টেকনলজিয়ে কব কামটো ক'ত পৰি আছে আৰু যদি গুটেই কেজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিসিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্টেন্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ প্ৰায় টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ প্ৰায় এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্টেন্ট জনে ইউডি এসিস্টেন্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এটা নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যেটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলেট গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে কব যে এই গুটেই ব্যৱস্থাটো দিলে হল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গটিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয়া গটিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিসৰেটো এজন এডিসিয়ে ফাৰ্স্ট এপিলেট অথৰিটি হ'ব গটিকে ফাৰ্স্ট এপিলেট অথৰিটি জনে ডিসিকটো ফাইন ধৰিব নোৱাৰিব এই ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্ট কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10000 টকা ফাইন যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ
এই RTPS কমিশন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰি অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 works ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাট দিব লাগিব যাৰ কামটো দিলে হল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল বেলটত ভোট পোৱা দিগদাৰী আছে এটো মই জানো হয় নহয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ সাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ সাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰা স্কুলৰ এডমিশনৰ সময় হৈছে গতিকে এডমিশন পোৱাৰ আগতে বাৰ্থ সাৰ্টিফিকেটখন নাপালে তুমি এডমিশন নাপাও গতিকে যদি এডমিশনে নাপাও তাৰটো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেই কাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশনখন যদি ভাল কৰি কাম কৰে তেতিয়ালে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই মই ডেফিনেটলি কমিশনক আহ্বান জনাম যে প্ৰথম কেইটামান দিন আমি খুব প্ৰএক্টিভ হ'ব লাগিব 2-4টা ফাইন আমি কৰিব লাগিব যাতে ৰিপল এফেক্ট তলত হ'ব পাৰে